এই অসম পুলিচে আজি ছিংগাপুৰত হোৱা ঘটনা এটাকো আমি তদন্তৰ আওতালৈ আনি 4জনকৈ ব্যক্তিক আমি আজি জেলৰ হাজতত ৰাখিবলৈ সক্ষম হৈছো এছআইটিক অসম পুলিচক শ্যাম কানু মহন্তই বিশ্বাস নকৰে অখিল গগৈও বিশ্বাস নকৰে দেৱব্ৰত শইকীয়াও বিশ্বাস নকৰে এয়া কাকতলীয়া সংযোগ নে আন কিবা তা হেয়া বিচাৰৰ দায়িত্ব আপোনালোকৰ কিন্তু এই অসম পুলিচে অসমত গড় হত্যা ৰোধ কৰিছে এই অসম পুলিচে সন্ত্ৰাসৰ বিৰুদ্ধে অসমক জয়লাভ কৰোৱাইছে আৰু এই অসম পুলিচে জুবিনৰ ন্যায়ৰ বাবে আমি সকলো কাম কৰিম এই কেইটা দিনত কেইজনমান ব্যক্তিয়ে অসম পুলিচে ক'ত ভুল কৰিছে তাক লিখিব আৰম্ভ কৰিছে তাৰ মানে ইনডাইৰেক্টলি তেওঁলোকে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বুজাইছে যে এই কেইটা পইণ্ট লৈ আপোনালোকে আদালতৰ ওচৰলৈ যাওক এই কুচকাৱাজবিলাক আপোনালোকে কিয় কৰি আছে আপোনালোকে জুবিনৰ মৃত্যুৰ তদন্ত বিচাৰিছে নে নাই জুবিনক ন্যায় দিয়াটো বিচাৰিছে নে নাই মোৰ সন্দেহ থাকি গৈছে মই আশা কৰিম আপোনালোকে চৰকাৰখনক সহযোগিতা কৰক আৰু এতিয়া জুডিচিয়েল কমিশনো আমি গঠন কৰিলো ন্যায়িক তদন্ত কোনে ন্যায়িক তদন্ত কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন সিটিং জাজ জাষ্টিস সৌমিত্ৰ শইকীয়া তেওঁক আপোনালোকে সহায় কৰক অসমখনক 2026ত নিৰ্বাচন হ'ব আপোনালোকে বিজেপিক হৰুৱাব খোজে বেলেগ ইস্যু লওক ৰাস্তা হোৱা নাই কাজিৰঙাত কৰিডৰৰ কথা কৈছিল কৰিডৰ হোৱা নাই নামৰু ফাৰ্টিলাইজাৰ খুলিম বুলি কৈছিল খোলা নাই দলং বনাম বুলি কৈছিল বনোৱা নাই চাকৰি দিম বুলি কৈছিল দিয়া নাই লোন দিম বুলি কৈছিল দিয়া নাই জুবিনৰ মৃত্যুক লৈ নিকৃষ্ট ষড়যন্ত্ৰ নকৰিব আৰু এটা কথা মই আপোনালোকক কৈ দিওঁ এভিকশন চলি থাকিব আপোনালোকে যদি ভাবিছে যে আপোনালোকে এনেবোৰ আশ্ৰয় লৈ এভিকশনৰ পৰা আঁতৰি যাব খুজিব তাক আপোনালোকে কেতিয়াও মানি ল'ব নোৱাৰিব কাৰণ আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব আৰু মই ডাইভাৰ্ট নহওঁ মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম আপোনালোকক মই প্ৰত্যাহ্বান জনালো চ্যালেঞ্জ কৰিলো আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদেৰে আমি অসমখনৰ জাতি মাটি ভেটি ৰক্ষা কৰিম এভিকশন চলি থাকিব বিকাশৰ কৰ্মযজ্ঞ চলি থাকিব আৰু জুবিনক